এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে এটা ব্ৰেকিং নিউজ। নগাঁৱত ভয়ংকৰ অগ্নিকাণ্ড। নগাঁও চহৰৰ ইছলামপট্টিত সংঘটিত হৈছে এই অগ্নিকাণ্ডৰ ঘটনা। ইছলামপট্টিৰ মুকুল খান, আজিজুল খান, হবিবুৰ খান আৰু মকবুল খানৰ বাসগৃহত সংঘটিত হয় অগ্নিকাণ্ড। জুইত জাহ গৈছে 4টাকৈ ঘৰৰ মূল্যৱান সা সামগ্ৰী। হৈছিল মানে আপোনাৰ ৰাতিপুৱা তেতিয়া 9:30 বাজে। আমাৰ সকলো মানে ভাই ককাই সিহঁতে ঘৰৰ পৰা খাই নিজৰ নিজৰ ডিউটিত ওলাই গ'ল কামত, আৰু মাইকী মানুহ ল'ৰা ছোৱালী লৈ আপোনাৰ স্কুলত গুচি গ'ল, ঘৰত কোনো নাই। সেই সময়ত আপোনাৰ আমাৰ ডাঙৰ দাদা ঘৰত আছিল, চাইছে ইয়াৰ পৰা জুই ওলাইছে। ওলাওঁতে মানে তেওঁ নাৰ্ভাছ হৈ গ'ল। নাৰ্ভাছ হৈ চিঞৰ বাকৰ কৰোঁতে এনেকুৱা জুইটো ওলালে একদম আপোনাৰ 5টা-6টা ঘৰ একেলগত ধৰি ধৰক আগুৰি লৈছে। গতিকে আপোনাৰ কি কয়, দাদাৰ আপোনাৰ কাপোৰৰ দোকান, চেণ্ডেলৰ দোকান আছিল। ধৰক না মেক্সিমাম 6-7 লাখ টকাৰ তেওঁৰ ঘৰত নগদি বস্তু আছিল, আৰু আপোনাৰ এইখন ঘৰত 2-2.5 লাখ টকা কেছ আছিল। লগত আমাৰ এইজন দাদাৰ সেইটো 3 নম্বৰ ঘৰত তাৰ মেক্সিমাম 2-2.5 লাখ টকা কেছ আছিল। এনেকৈ মানে ইত্যাদি খালি পিন্ধা কাপোৰখিনি আছে, আৰু ঘৰত আৰু তেওঁৰ মাল আছিল। তেওঁ আকৌ চিলভাৰৰ বিজনেছ কৰে, সেইবিলাক ইত্যাদি সাৰা জ্বলি গ'ল। একো এটা বচাব পৰা নাই ঘৰত, খালি পিন্ধা কাপোৰকেইটা বাচিখিনি লগত আছে। ভৰিৰ চেণ্ডেলো বচাব পৰা নাই। নাই বচাবলৈ ফায়াৰ ব্ৰিগেড আহিছে, মানে ফায়াৰ ব্ৰিগেড অহালৈকে মানে জ্বলি শেষ। তাৰ পৰা আপোনাৰ ৰাস্তাৰ পৰা পাইপ আনোতে দেৰি হৈ গ'ল, গলিটো ঠেক, গাড়ী জেগালৈকে আহি পোৱা নাই। পিছত আমাৰ ইয়াৰ লোকেল পাব্লিকে চবেই মিলি মানে কোচিছ কৰিছে, জুইটো নিবাত কোনো পোৱা নাই। তাৰপিছত মানে ইত্যাদি যিমান আপোনাৰ ডকুমেণ্টছ আছিল, এটা ডকুমেণ্টছলৈকে বচাব পৰা নাই। ইত্যাদি সাৰা চব জ্বলি পেলাই চাৰকাৰ হৈ গ'ল। তা আমাৰ মানে এটা অনুৰোধ থাকিল আমাৰ এইখন চৰকাৰৰ পৰা, অতি সোনকালে আমাক কিবা এটা সহায় যাতে তেওঁলোকে কৰে, আপোনালোকৰ জৰিয়তে তেওঁক মানে আমি অনুৰোধ জনালোঁ। ইমানখিনি, ধন্যবাদ।